নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজিৰ ভিডিঅ'টো কিছু ব্যতিক্ৰম আৰু আজিৰ ভিডিঅ'টো মই বনাইছো মোৰ নিজৰ গোসাঁই ঘৰৰ পৰা মই কেতিয়াও ভবা নাছিলো গোসাঁই ঘৰৰ পৰা আসলে ভিডিঅ' বনাম বুলি কাৰণ মানে মনত ভাবিলেও কিন্তু এই কথাটো কৰা নহয় কাৰণ বহুতেই কি ক'ব আজি এই ড্ৰেছটোত থকাৰ পিছতে বহুতে মনলৈ কেনেকুৱা ধৰণৰ প্ৰশ্ন কিছুমান আহিব মই জানো যে পূজাৰী বামুণ ভকত এনেকুৱা ধৰণৰ কিছুমান এটেকিং হয়তো কৰিব বিচাৰিব পাৰে কিন্তু আমাৰ যিটো নিজৰ পৰম্পৰা যে আমি গোসাঁই ঘৰত সোমালে মই নিজৰ ঘৰৰ গোসাঁই ঘৰত সোমালেও যে মই যিটো ড্ৰেছত সোমাওঁ যে যিটো গা পা ধোৱাৰ পিছত মই যেনেধৰণে সোমাওঁ ঠিক তেনেধৰণে মই সোমাওঁ কাৰণ ঘৰৰ গোসাঁই ঘৰত মোৰ আছে সিংহাসন য'ত থাকিব আসন য'ত থাকিব তো তেনেকৈ ধৰণে কৰা হয় কিন্তু কেতিয়াবা মই এইটো কথা কৈ দিওঁ যে কেতিয়াবা কোনো ঠাইত যেতিয়া মই যোৱা হয় অস্থায়ী কেতিয়াবা থাপনাত মই কেতিয়াবা এনেধৰণৰ সাজ পোছাক নিপিন্ধাকৈও কিন্তু মই পঢ়োঁ বজৰং বাণ বা হনুমান চালিচা কিন্তু সম্পূৰ্ণ শুদ্ধ কাপোৰে পিন্ধো কিন্তু যিহেতু ঘৰখনত এক পৰিৱেশ আছে আমাৰ এনেকুৱা ধৰণৰ যে দেউতা নামৰ আচাৰ্য গতিকে বহু কথা চিন্তা কৰি বা নিজৰ দায়িত্ব সেইখিনি কৰোঁ আৰু কথা হ'ল কি কেইটামান বিশেষ কথাৰ কাৰণে এই ভিডিঅ'টো আচলতে বনাইছোঁ কেইটামান কথাও আপোনালোকক জনাওঁ বুলি ভাবিছোঁ যে আচলতে আমাৰ গোসাঁই ঘৰত কিছু অকণমান সাল সলনি কৰা হৈছে সাল সলনি কি কৰিছোঁ কিয় কৰিছোঁ গোটেই কথাখিনি আপোনালোকক প্ৰথমতে জনাওঁ আহক আৰু এয়াই হৈছে আমাৰ ঘৰৰ গোসাঁই থাপনা আৰু যিভাগ থাপনা এতিয়া বৰ্তমান গোটেই অসমত আপোনালোকে চিনি পায় গোটেই অসমৰ লোকসকলে সেৱা কৰি বিভিন্ন ধৰণৰ ফলাফল লাভ কৰিছে বুলি আপোনালোকে মোক জনায় আৰু মই ইয়াতে বহি আপোনালোকৰ কাৰণে হনুমান চালিচা হওক বা বজৰং বাণী মই মাজে সময়ে পঢ়োঁ আৰু ঠিক তেনেকৈ যোৱাকালি এটা প্ৰশ্ন আহিছিলে যে আপোনাৰ ঘৰখন মই মোৰ ঘৰখন যেতিয়া দেখাইছিলোঁ যে হেৰি কৰি ভিডিঅ' কৰি দেখাইছিলোঁ যে তেতিয়া কৈছিলে আপোনাৰ কথা এটা কম বেয়া নাপাব কোনোবা এগৰাকী সুধিছে আচলতে প্ৰশ্নটো অহা আচলতে জৰুৰী বা কি কাৰণে হৈছে আপোনাৰ ঘৰত এখন হনুমানৰ মন্দিৰ নাই আপুনি হনুমান চালিচা বা তেনেকুৱা হনুমানৰ কথা কৈ থাকে ক'ত আছে কি কথা কিন্তু তেওঁ মই যিহেতু মই দেখাইছিলোঁ এই ভিডিঅ'টোত যে মোৰ গোসাঁই থাপনা আছে মোৰ নামঘৰ আছে মোৰ ঘৰটো মন্দিৰ নাই মই আগৰ পৰাই কৈ আছোঁ যে আপোনালোকে সেই কথাটোলৈ ভুল নাভাবিব কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব আৰু এটা কথা আপোনালোকক কওঁ সেই কথাটো আপোনালোকে আচলতে যদি ধ্যান দি শুনে বা আপোনালোকে মনোযোগ দিয়ে গোটেই কথাখিনি আপোনালোকে বুজি পাব কিন্তু আকৌ কৈছোঁ কোনো ধৰণৰ পূজাৰী বামুণ ভকত বা তেনেকুৱা ধৰণৰ কথা কৈ আচলতে তেনেকুৱা মানসিকতা লৈ আচলতে মোক কমেণ্ট নকৰিব এই ভিডিঅ'টোত মই মনত আঘাত পাওঁ খুব অলপতে মই আঘাত পাই যাওঁ গতিকে নামঘৰত সোমাই থাকিয়ে ভিডিঅ'টো বনাবলৈ মন গ'ল সেইকাৰণে বনাইছোঁ আৰু কথা হ'ল কি আমাৰ ইয়াতে এভাগ বৰচাকি আছিলে বৰচাকি ভাগ বৰ্তমান মানে আঁতৰাই দিয়া হৈছে বিশেষ কাৰণ আপোনালোকে যদি ৱালখন চাই আমাৰ নতুনকৈ নামঘৰ আছিলে বনাইছিলোঁ ৱালখন বা তেনেকৈ চন্দ্ৰতাপ এয়া ধোৱা হৈছে সম্পূৰ্ণ ক'লা হৈ গৈছিলে মানে ছাই বা ধোঁৱা লাগি গতিকে কিছু বিশেষ অন্যান্য কাৰণো আছে যাৰ কাৰণে বৰচাকি গছ বৰ্তমানৰ কাৰণে উঠোৱা হৈছে 9 তাৰিখে যে অনুষ্ঠান আছে তাতে আমি আকৌ ব্যৱস্থা কৰা হ'ব বিশেষ আপোনালোকৰ অনুমতি বা আপোনালোকৰ উপস্থিতি সাপেক্ষে এতিয়া কথা হ'ল যে মই কেনেধৰণে পঢ়োঁ এতিয়া চাওক অলপ আগতে কলিয়াবৰৰ পৰা এটা পৰিয়াল আছিল তেওঁলোকে দি গৈছিলে বুনিয়া লাডু আৰু যিহেতু আজি শনিবাৰ ভগৱানক ভোগ দিবই লাগিব গতিকে মই এই বুনিয়া লাডু সন্ধিয়া সময়ত মই আজি যে হনুমান চালিচা পঢ়িলোঁ লগতে আজি বজৰং বাণো পঢ়োঁতে তেখেতসকলে দিয়া এভাগ লাডু মই ইয়াতে দিলোঁ আৰু ঠিক তেনেধৰণে চাকি গছ ধুনীয়াকৈ ঘিউ চাকি তেওঁ ঘিউ দি গৈছিলে তেওঁলোকেও নিজে জ্বলাইছিলে আৰু তেওঁলোকৰ পৰা মই ঘিউখিনি লৈ জ্বলালোঁ ধূনা জ্বলালোঁ আৰু এয়া হৈছে দেউতাই অলপ আগতে জ্বলোৱা আমাৰ গোসাঁই থাপনা আৰু 3 দিনমান আমাৰ গোসাঁই থাপনাখন একেবাৰে মানে খালী হৈ আছিলে কাৰণ সম্পূৰ্ণ নিয়ম নীতিৰে আঁতৰোৱা হৈছিলে কথাখিনি আজি ধুনীয়াকৈ স্থাপন কৰা হৈছে আৰু এয়া দেউতাৰ যি নাম ভাগৱত বা তেনেকুৱা ধৰণৰ আছে দেউতাই জানে আৰু দেউতাৰ নামৰ আচাৰ্য যিহেতু আৰু সেইফালে থোৱা হৈছে তেলবোৰ আপোনালোকে যে তেলবোৰ দি যায় প্ৰায় মই ঘৰখনত দেখিলোঁ যে সিদিনা আমাৰ নামঘৰ ঠিক ঠাক কৰোঁতে প্ৰায় 150-200 লিটাৰমান তেল আমাৰ ঘৰতে মানে নামঘৰত হৈছে কাৰণ মই গ'লেও আপোনালোকে দি পঠায় আপোনালোকৰ বটলৰ পৰা অকণ তেলহে মই ইয়াতে দিব পাৰিছিলোঁ সম্পূৰ্ণ তেলখিনি দিব পৰা নাযায় আৰু প্ৰায় কিমান দিব 150-200-300কৈ মানে হাজাৰ বটল হৈ গৈছিলে মোৰ ইয়াতে আপোনালোকক দেখাইছিলোঁ মাজতে আৰু ঠিক তেনেকৈ ঘৰৰ ভিতৰলৈও নি যাব লগা হৈছিলে বেলেগ এক ষ্ট'ৰ ৰুমত থ'ব লগা হৈছিলে সেইখিনি তেল উলিয়াই এনেধৰণে থোৱা হৈছে এক ডাঙৰ ড্ৰামতো ৰাখিছোঁ আমি একে পৰিকল্পনা কৰি আছোঁ বহাগ মাহত সেই তেলখিনি কেনেধৰণে কি ব্যৱস্থা কৰিম সেইখিনি আপোনালোকক যিহেতু মই সদায় জনাই থাকোঁ কথাবোৰ জনাম এতিয়া আপোনালোকক কওঁ যে নামঘৰত গোসাঁই ঘৰত আপোনালোকে এবাৰ মন কৰিছেনে যে গোসাঁই ঘৰবোৰত যে হনুমানজী থাকে সন্মুখত মূল সিংহাসনখনৰ সন্মুখত ভগৱানৰ সোঁফালে
হনুমানজী আৰু বাওঁফালে গৰুণ্ড পক্ষী থাকে আপোনালোকে মূৰ্তিবোৰ দেখিছেনে বাৰু আৰু যদি দেখিছে আপোনালোকে বাৰু ক'ব পাৰিবনে কিয় থাকে আৰু কিয় হনুমানজীক মূল থাপনাৰ সন্মুখত ৰখা হয় আপোনালোকে মই আপোনালোকক কথাখিনি কৈ দিম তথাপি আপোনালোকে জানে যদি বা মোৰ কথাত যদি কিবা ভুল হয় আপোনালোকে জনাবলৈ কিন্তু নাপাহৰিব এটা কথা হৈছে আমাৰ এইখন সিংহাসন ইয়াতে চাওক মই ধুনীয়াকৈ দেখাই দিওঁ যে ইয়াতে এয়া হৈছে মূল চাকি দুগছ দেউতাই জ্বলায় আৰু দেউতাই মোক অনুমতি দিছে কেতিয়াবা সময় সাপেক্ষে বিপদ আপদ সাপেক্ষে মই মূল চাকি দুগছ জ্বলাব পাৰিম কাৰণ মই শৰণ লোৱা আছে আৰু কথা হ'ল কি এয়া হৈছে আপোনাৰ হনুমানজী আৰু এয়া হৈছে গৰুণ্ড পক্ষী আৰু এইখন হৈছে আমাৰ মূল থাপনা আপোনালোকেও ঠিক তেনেধৰণে কৰিব পাৰিব হনুমানজীক বহুতেই কয় যে ফটো ৰাখিব নাপায় হনুমানজীক ৰাখিব নাপায় থাপনাত ইয়াৰ কাৰণটো মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম যে ডাঙৰ যেতিয়া নামঘৰবিলাকত দেখিব আমাৰ তেজপুৰতো বহুকেইটা নামঘৰ আছে বা আমাৰ গাঁৱৰ নামঘৰতো হওক বা বিভিন্ন নামঘৰত ৰাজহুৱা নামঘৰত কিন্তু মূল থাপনাৰ সন্মুখত হনুমানজীক ৰখা হয় আৰু বাওঁফালে গৰুণ্ড পক্ষীক ৰখা হয় ইয়াৰ কাৰণটো মই আপোনালোকক কৈ দিছোঁ ধুনীয়াকৈ যে হনুমানজী ছজন ভকতৰ ভিতৰত প্ৰথম ভকতজন হৈছে হনুমানজী আৰু দ্বিতীয় কথা হ'ল যে এই ছজনৰ ভিতৰত গৰুণ্ড পক্ষীয়েও কিন্তু ভকতৰ স্থান পায় গতিকে সেই দুজন ভকতক আমি ৰখা হয় আৰু কথা হ'ল যে এই বিশ্ব ব্ৰহ্মাণ্ডৰ গোটেই ইউনিভাৰ্চত বুলিয়ে কৈ দিছোঁ হনুমানজীৰ সমান আৰু বলৱন্ত কোনো নাই এই পৃথিৱীত কোনোৱে নাই ইমান তেওঁ শক্তিশালী ইমান তেওঁ বল আছে যে আপোনালোকে জানে যে বলি এই দুইজন বা সুগ্ৰীৱ তেওঁলোকে কিমান বলৱন্ত আছিল কিন্তু হনুমানজীক কোৱা হয় যে তেখেত মানে তেওঁলোক হনুমানজীৰ আধাতকৈও আধা নহয় যে হনুমানজী ইমান বেছি শক্তিশালী গতিকে তেখেতক মূল থাপনাৰ সন্মুখত এইকাৰণে থোৱা হয় যাতে আমাৰ প্ৰভুক কোনোবাই যদি অপকাৰ কৰিব আহে তেওঁ বজ্ৰ গদা লৈ তেওঁ সন্মুখত ৰৈ থাকে যাতে কোনেও কেতিয়াও আমাৰ ভগৱানজন এতিয়া যদি ভাবি লওঁ যে কৃষ্ণ আছে ধৰি লওঁ ইয়াতে শিৱ আছে ধৰি লওঁ তেওঁক কেতিয়াও আমি কোনেও অপকাৰ কৰিব নোৱাৰে কাৰণ সন্মুখত মহাপৰাক্ৰমী মহাবীৰ বজৰং বলি হনুমানজী তেওঁ সন্মুখত ৰৈ থাকে গম পালে আপোনালোকে কথাটো আৰু তাৰ পিছত কথা হ'ল যে গৰুণ্ডৰ পক্ষী এই গৰুণ্ডৰ পক্ষী ভাগ মোক দিছিলে নগাঁৱত তেওঁ নিজে বনাই দিছিলে নামটো মই ইয়াতে প্ৰকাশ নকৰোঁ তেওঁ নিজে হাতেৰে কাটি মোক গৰুণ্ডৰ পক্ষী ভাগ উপহাৰ দিছিলে আৰু তেতিয়াৰ পৰাই আমাৰ ঘৰত গৰুণ্ডৰ পক্ষী ভাগ আমি স্থাপন কৰি ৰাখিছোঁ আৰু আশা কৰিছোঁ যিজন ব্যক্তিয়ে মোক দিছিলে তেওঁ মোক ধুনীয়াকৈ 9 তাৰিখে আহিব তেওঁলোকক ইতিমধ্যে মই সকলোকেতো নিমন্ত্ৰণ জনাইছোঁ গতিকে কথাটো এনেকুৱা ধৰণৰ যে গৰুণ্ড পক্ষীক এনেধৰণে কোৱা হয় যে গৰুণ্ড পক্ষীয়ে এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান বিষ আছে যিমান ক্ষতি কৰিব পৰা সামগ্ৰী আছে এই পৃথিৱীত জীৱ হওক যিয়ে নহওক তেওঁ ভক্ষণ কৰিব পাৰে খাব পাৰে গতিকে গৰুণ্ড পক্ষীক মূল থাপনাখনৰ সন্মুখত থোৱা হয় গৰুণ্ড পক্ষী চাবচোন কেতিয়াবা এই গৰুণ্ড পক্ষী জনক এডাল ফেটি সাপ লৈ থকা অৱস্থাত মূৰ্তি বা ফটো দেখা পাব তাৰ মানে তেওঁ ফেটি সাপৰকো খাব পাৰে বা ফেটি সাপৰ বিষো তেওঁ সহ্য কৰিব পাৰে আমাৰ মূল ভগৱানজনক যদি কোনোবাই তেনেকুৱা ধৰণৰ বিষাক্ত বস্তুৱে কিবা অপকাৰ কৰিব আহে ক্ষতি কৰিব আহে তেতিয়া যাতে গৰুণ্ড পক্ষীয়ে সেই বিষ খাব পাৰে আৰু গৰুণ্ড পক্ষী ৰেডি হৈ থাকে সাজু হৈ থাকে ভগৱানজন যদি ক'ৰবাত যাব লগা হয় যাতে গৰুণ্ড পক্ষী পিঠিত উঠি আপোনালোকে জানে যে গৰুণ্ড পক্ষীও বাহন হয় গৰুণ্ড পক্ষী পিঠিত উঠি ভগৱানজন যাব পাৰে আৰু ঠিক তেনেকৈ হনুমানজীয়ে যাতে ভগৱানজনক ৰক্ষা কৰি থাকে আৰু হনুমানজী ইমান বেছি পৰাক্ৰমী বলৱন্ত তেওঁৰ সমান আৰু কোনো নাই গতিকে এই সাধাৰণ কিছুমান কথা আমি জানিব লাগে বহুতে বিভিন্ন ধৰণৰ কথা কয় হনুমানজীক আমি পূজা কৰিব নালাগে হনুমানজী কোন হয়নো মূলটো আমাৰ কৃষ্ণ মূলটো আমাৰ শিৱ এতিয়া গম পালে আপোনালোকে কথাখিনি আৰু শিৱ হৈছে মানে হনুমানজীৰ মূল আৰু হনুমানজীৰ 11 নম্বৰ অৱতাৰ হৈছে শিৱৰ গতিকে हनुमान चालीसा लिखा आछे राम दुआरे तुम रखवारे होत न आज्ञा बिनु पैसारे तार माने होइसे राम दुआर राम यात की लिखा आछे हरि राम याते धरि लक आमी राम आछे भगवान आछे जदि यात भगवान जन आछे राम आछे तेनहले राমৰ दुआर दলি राम दुआरे तुम रखवारे तुम रखिया हिसाबे आछा होत न आज्ञा जेतियालके तुमार आमी आज्ञा पाब नोवारो हे हनुमान तेतियालके आमी राমৰ कृपा पाब नोवारो तार माने आमी हनुमानजीक प्रथमते आज्ञा लব লাগিব তেওঁ যেতিয়া আমাক आज्ञा দিব তেতিয়া আমি ভিতৰলৈ যাব পাৰিম ভিতৰত যেতিয়া আমি प्रवेश কৰিম তেতিয়া আমাৰ যিখিনি মনোকামনা তেখেতক কম আৰু ভগৱানে আমাৰ সেইখিনি মনোকামনা পূৰ্ণ কৰি দিব
ঠিক তেনেধৰণৰ কথাবিলাক আমি কনফিউজন ৰাখিব নালাগে এই কথাখিনি ক'লোঁ আৰু আকৌ কৈছোঁ যে মোৰ এই কাপোৰযোৰ লৈ আপোনালোকে এনেধৰণে আচাৰ কাৰণে কোনো ধৰণৰ কথা যাতে আপোনালোকে নকয় মই মনত দুখ পাম কাৰণ মই এই ড্ৰেছতে হনুমান চালিচা পঢ়োঁ নামঘৰত গতিকে আপোনালোকক এই কথাখিনি জনালোঁ আৰু কথাখিনি কেনেকুৱা ধৰণৰ পাইছে জনাব অহাকালিলৈ গৈ আছোঁ মই বিজয়নগৰলৈ মিৰ্জাৰ ফালে গৈ আছোঁ যিসকলে বহুত দিনৰ আগৰ পৰা মোৰ লগত যোগাযোগ কৰি আছিলে তেওঁলোকৰ ঘৰলৈ মই যাম আৰু এটা কথা মই কওঁ যে আপোনালোকে যাতে সময় নলয় পঢ়োঁতে আধা ঘণ্টাৰ ভিতৰতে আপোনালোকৰ ঘৰৰ কামখিনি মই কৰি দিম বিনা কাৰণে যাতে মোক ৰখাই থ'বলৈ চেষ্টা নকৰে কাৰণ ঘৰত আহি পাব লাগিব পিছৰ দিনা ল'ৰাটোৰ ৰিজাল্ট দিব আৰু বিভিন্ন ধৰণৰ ঘৰুৱা কথা আছে 9 তাৰিখে ঘৰত অনুষ্ঠানো আছে গতিকে মই ঘৰত থকাটো খুব বেছি জৰুৰী গতিকে আপোনালোকৰ কাৰণে অনুষ্ঠানটো পাতিছোঁ এনেই যাতে ৰখাই নথয় সেইটো কথা মই অনুৰোধ কৰিছোঁ মোৰ ফালৰ পৰা আৰু খুব সোনকালে আপোনালোকৰ ঘৰৰ কামখিনি কৰি মই ৰাতি আহি ঘৰ পাবহি লাগিব গতিকে আজিলৈ এৰিছোঁ কথাখিনি কেনেকুৱা পালে জনাব কিবা ভুল কৈছোঁ যদি আঙুলিয়াই দিব ধন্যবাদ সকলো ভালে কুশলে থাকিব ধন্যবাদ